Welcome to our YouTube channel Right to Education. HSLC আৰু HSৰ ষ্টুডেণ্ট সকল আজি তোমালোকলৈ আগবঢ়াইছো আনচিন পেজেছ আৰু চিন পেজেছৰ কোৱেশ্চন সমূহ। তোমালোকৰ পৰীক্ষাত আনচিন পেজেছ আৰু চিন পেজেছ দুয়োটা অহা দেখা যায়, তেনেদৰে কম সময়ৰ ভিতৰতে সলভ কৰিবা। যদিও তোমালোকে জানা যে চিন পেজেছ বা আনচিন পেজেছ আমি পঢ়ি লৈ তাৰ পিছত কৰিব লাগে, কিন্তু মই তোমালোকক একেবাৰে শৰ্ট ট্ৰিক কম যাতে তোমালোকে কম সময়ৰ ভিতৰতে তোমালোকে এনসাৰবোৰ কৰি আহা আৰু এনসাৰবোৰ শুদ্ধ হয়। তো আৰম্ভ কৰিছো। তো প্ৰথমটো আনচিন পেজেছ তোমালোকে চাই লোৱা ইয়াতে। তো কিছুমানে তোমালোকক ক'ব যে আনচিন পেজেছ হওক বা চিন পেজেছ হওক প্ৰথমতে তোমালোকে পঢ়ি ল'বা, তাৰ পিছত বুজি ল'বা, তাৰ পিছত কুৱেশ্যনত যাবা। তো এনেকৈ কৰিলে তোমালোকৰ যিখিনি তোমালোকৰ টাইম মেনেজমেণ্ট সেইখিনি তোমালোকৰ নহয়। সেইকাৰণে মই তোমালোকৰ এটা শৰ্ট ট্ৰিক শিকাই দিছো যে তোমালোকে প্ৰথমতে কুৱেশ্যনত যাবা, বুজা বাদ দিয়া। তাৰপিছত প্ৰথমতে তোমালোকে কুৱেশ্যনত যায়, তাৰপিছত তাতে চাবা যে কুৱেশ্যনত কি কি ৱৰ্ড আছে। মেইনলি তোমালোকে ৱৰ্ড বিলাক চাই ল'বা। তো প্ৰথমটো কুৱেশ্যন চোৱা তোমালোকে, হু ৱাজ মাৰ্ক পলো। অৰ্থাৎ য'তেই থাকক তোমালোকৰ এনসাৰটো থাকিব লাগিব যে মাৰ্ক পলো ৱাজ। এতিয়া আমি পেছেজটো লৈ যাম। পেছেজটোত চোৱা যে চকু ফুৰাই চাবা তোমালোকে যে মাৰ্ক পলো ৱাজ ক'ত আছে। মাৰ্ক পলো ৱাজ ক'ত আছে তোমালোকে চকু ফুৰাই চাই লোৱা একবাৰ। তো 3 নম্বৰ লাইনত চোৱা মাৰ্ক পলো ৱাজ আছে। তো এইটোৱে এনসাৰ হ'ব, এই লাইনটোৱে ধৰিব পাৰিছা তোমালোকে। তো ইয়াৰ এনসাৰটো হৈ যাব মাৰ্ক পলো ৱাজ দ্য ফাৰ্ষ্ট ইউৰোপিয়ান টু ডিছক্ৰাইব বাৰ্মা, তিব্বত এণ্ড India and told others of custom and manners of the people. তো এইটো হৈ যাব ইয়াৰ এনসাৰটো। তো তোমালোকক কওঁ যদি তোমালোকৰ আনচিন পেজেছটো ডাঙৰ আহে তেতিয়া তোমালোকে কি কৰিবা, তোমালোকে হাইলাইট কৰি যাবা। তোমালোকে পঢ়িবা, কিন্তু যদি তোমালোকে কিছুমান ৱৰ্ড আছে যিবিলাক তোমালোকে বুজি নোপোৱা, টান টান ৱৰ্ডবিলাক থাকে, তো তেনে ক্ষেত্ৰত তোমালোকে নিজে অলপ পঢ়িবা, তাৰপিছত তোমালোকে বুজি পোৱা যে এই এনসাৰটোৰ এটা কুৱেশ্যন হ'ব পাৰে, তেনে ক্ষেত্ৰত তোমালোকে হাইলাইট কৰি যাবা। আৰু বিশেষত তোমালোকৰ ক্লাছ 10ৰ ক্ষেত্ৰত শৰ্ট পেছেজে অহা দেখা যায়, কিন্তু এইচএছৰ ষ্টুডেণ্ট সকলক কৈ আছো যে তোমালোকৰ অলপ দীঘল তোমালোকৰ পেছেজ আহিব। তো সেই ক্ষেত্ৰত তোমালোকে কি কৰিবা, তোমালোকে পেছেজটো পঢ়াতকে বা বুজাতকে তোমালোকে ডাইৰেক্ট মাৰ্ক কৰি যাবা, যিখিনি তোমালোকৰ নিজৰ লাগিব যে ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন হ'ব পাৰে। তো মাৰ্ক কৰি যোৱাৰ পিছত তোমালোকে তাৰে পৰা কুৱেশ্যনত গুচি যাবা। তো কুৱেশ্যনত চাবা যে তেনেধৰণৰ কুৱেশ্যন আছে নেকি, তো তাৰে পৰা তোমালোকে এনসাৰখিনি কৰি ল'বা। তো ইয়াৰ 2 নম্বৰ কুৱেশ্যনটো চোৱা, হোৱাট ডিড মাৰ্ক পলো মেনশ্যন এবাউট দ্য খ্ৰীষ্টিয়ান ইন আফ্ৰিকা। তো আমি আকৌ সেম ট্ৰিক ইউজ কৰিম। এতিয়া আকৌ চোৱা তোমালোকে খ্ৰীষ্টিয়ান ৱৰ্ডটো ক'ত আছে। তো তোমালোকে ধৰা পেলাইছা যে খ্ৰীষ্টিয়ান ৱৰ্ডটো লাষ্টৰ পৰা 3 নম্বৰ লাইনটোত আছে। তো ইয়াতে চোৱা কি দিছে। তো ইয়াৰ এনসাৰটো হৈ যাব তোমালোকৰ মাৰ্ক পলো মেনশ্যনড, ইডি হ'ব কাৰণ তুমি এইটো পাষ্ট টেন্সত লিখি আছা। মাৰ্ক পলো মেনশ্যনড এবাউট দ্য খ্ৰীষ্টিয়ান ইন আফ্ৰিকা that they living in Abyssinia. তো তোমালোকৰ কিছুমানে ভাবে যে যিখিনি তোমালোকৰ আনচিন পেজেছ হওক বা চিন পেজেছ হওক গোটেইখিনি সেম লিখি দিব লাগে বা সেম তুলি দিব লাগে। তো এই ভুলটো নকৰিবা। তোমালোকে কি কৰিবা, যিখিনি তোমালোকৰ প্ৰথম কথা তোমালোকে ৱৰ্ড বিলাক খুজি ল'বা, ৱৰ্ড বিলাক বিচাৰি ল'বা যে ক'ত আছে। তাৰে পৰা ৱৰ্ড বিলাক বিচাৰি লোৱাৰ পিছত এনসাৰটো ওলাই যাব, আৰু এনসাৰটোৰ পৰা তোমালোকে টেন্স অনুযায়ী নিজে অলপ বনাই লিখাৰ ট্ৰাই কৰিবা। নিজে বনাই লিখিলে তোমাৰ আনচিন পেজেছৰ যিখিনি মাৰ্ক আছে সেইখিনি পাবলৈ সহজ হয়। নহলে কি হয়, যদি তুমি আনচিন পেজেছ হওক বা চিন পেজেছৰ পৰা লাইনটো যদি সেম উঠাই দিয়া, তেতিয়াহ'লে তোমালোকৰ মাৰ্ক অলপ কটা যায়। নেক্সট 3 নম্বৰ কুৱেশ্যনটো চোৱা, হোৱাট কাইণ্ড অফ ভেহিকেল ইজ ইউজড ইন আৰ্কটিক কাণ্ট্ৰিজ। তো বুজাৰ কোনো প্ৰশ্নই নাই ইয়াতে, বুজাৰ দৰকাৰ নাই। তোমালোকৰ প্ৰথমটো কথা তোমালোকে খোজা যে আৰ্কটিক কাণ্ট্ৰিজ এই ৱৰ্ডটো কোনটো লাইনত আছে। তো বিচাৰি পাইছা, লাষ্টৰ পৰা 2 নম্বৰ শাৰীটোত আৰ্কটিক কাণ্ট্ৰিজ আছে। তো ইয়াৰ এনসাৰত কেনেদৰে লিখিবা, তোমালোকে এনসাৰ মেকিং কেনেদৰে কৰে ইয়াতে লিখিবা, দ্য ভেহিকেল ইজ ইউজড ইন আৰ্কটিক কাণ্ট্ৰিজ আৰ, এতিয়া লিখিবা ভেহিকেল বিলাক কি আছে, দ্য হোৱাইট বিয়াৰ, reindeers and dog sleighs etc. এনেকে লিখি দিবা। 3টা আছে নাম, তো 3টা লিখি দিবা। নেক্সট ডি নম্বৰ কুৱেশ্যনটো চোৱা, চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ অফ এক্সপ্লৰাৰ। এক্সপ্লৰাৰৰ যেটো অল্টাৰনেটিভ হয় বা চিনোনিম হয় বা সমাৰ্থক শব্দ হয় সেইটো তোমালোকক লিখিব দিছে। এইটো তোমালোকৰ পেছেজৰ বাহিৰৰ পৰা লিখিলেও হ'ব। তো এক্সপ্লৰাৰ মানে হৈছে তোমাৰ অনুসন্ধান কৰা। ইয়াৰ কাৰেক্ট অল্টাৰনেটিভটো হৈ যাব ডিসকভাৰ, অনুসন্ধান কৰা বা বিচাৰি উলিওৱা। তো ইয়াৰ অল্টাৰনেটিভটো হৈ যাব ডিসকভাৰ। তো তোমালোকে তলত চাব পাৰা মই এনসাৰবিলাক লিখি দিছো, তাৰে পৰা তোমালোকে এনসাৰবিলাক লিখি ল'বা। এতিয়া আগবাঢ়িছো আমি নেক্সট আনচিন পেজেছলৈ। এতিয়া আমি আহিছো
আনসিন পেজেছৰ সেকেন্ড টাইপ কুৱেশ্যন লৈ তো সেকেন্ড টাইপৰ কুৱেশ্যনত তোমালোকে চাই লোৱা কুৱেশ্যনটো তো ইয়াতে তোমালোকৰ অলপ টাইপছটো বেলেগ হ'ব কুৱেশ্যন বিলাক তোমালোকে চাই লোৱা প্ৰথমটো আছে হোৱাট ইজ এডুকেশ্যন এডুকেশ্যন কি তো ইয়াতে চোৱা এডুকেশ্যন ইজ ক'ত আছে এডুকেশ্যন ইজ 3 নম্বৰ লাইনত আছে ইয়াতে এডুকেশ্যন ইজ দ্য ফাউণ্ডেশ্যন অফ নলেজ তো এইটোৱে হৈ যাব এনসাৰ এডুকেশ্যন ইজ দ্য ফাউণ্ডেশ্যন অফ নলেজ নেক্সট 2 নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা অলপ বেলেগ আছে ইজ এডুকেশ্যন সিমিলাৰ টু ইনফৰমেশ্যন তো জাস্টিফাই ইউৰ পইণ্ট অফ ভিউ তো ইয়াতে তোমালোকৰ অলপ বুজাৰ দৰকাৰ আছে তো তোমালোকে মনত ৰাখিবা যিসমূহ কুৱেশ্যন তোমালোকৰ ডাইৰেক্ট কুৱেশ্যন আহিব সেইসমূহ কুৱেশ্যন তোমালোকে ডাইৰেক্টলি পেছেজৰ পৰা লিখি দিব পাৰা বাট যিখিনি তোমালোকৰ অলপ বনাই আহিব পেছেজৰ পৰা অলপ লং কুৱেশ্যন আহিব সেইখিনি তোমালোকে নিজে বনাই লিখিব লাগিব অলপ বুজি তো ইয়াতে আনসাৰটো হৈ যাব নো এডুকেশ্যন ইজ নট সিমিলাৰ টু ইনফৰমেশ্যন এডুকেশ্যন ইজ দ্য ফাউণ্ডেশ্যন অফ নলেজ while ইনফৰমেশ্যন ইজ বেচিকেলি এবাউট ফেক্টছ এডুকেশ্যন ইজ সুপাৰিয়ৰ টু মেয়াৰ ইনফৰমেশ্যন অৰ্থাৎ এডুকেশ্যন তোমাৰ সিমিলাৰ নহয় ইনফৰমেশ্যনৰ লগত তো সিমিলাৰ যে নহয় ডিসিমিলাৰ থিংছ বিলাক তোমালোকে বিচাৰি উলিয়াব লাগিব আনসিন পেজেছৰ পৰা তাৰে পৰা তোমালোকে বিচাৰি উলিয়াই লিখিব লাগিব Next 3 number question to তোমালোকে সোয়া how can education lead human beings to achieve the brighter aspects of life এতিয়া আমি বিচাৰি লয়া brighter aspects of life ক'ত আছে তো তোমালোকে সেকেন্ড লাইন টুতে মন কৰিব পাৰিছে যাচ্ছে brighter aspects of life তো ইয়াৰ পৰা লিখিম education gives us knowledge it removes darkness and lead human beings to achieve the brighter aspects of life তো তোমালোকে আনসার পেজেছত আৰু এটা কথা কিব পাৰিলা যে যিবিলাক তোমালোকৰ আনসার পেজেছ ডাইৰেক্টলি কোৱেশ্চন থাকিব সেইসমূহ আমি ডাইৰেক্টলি পেজেছৰ পৰা উলিয়াই লিখি লম আৰু যেটো তোমালোকৰ অলপ বনাই থাকিব হেতু আমি পেজেছটো ভালদৰে অলপ পঢ়ি বুজি লৈ তাৰে পৰা বনাই লিখিব লাগিব এতিয়া হয়তো তোমালোকৰ পেজেছ লৈ আগতে যিমানখিনি ভয় আছিল অলপ হলেও কমিছে নেক্সট আমি আৰু এটা পেজেছ ট্ৰাই কৰো তো তোমালোকে চাই লোৱা এইটো এতিয়া আমি আহিছো পেজেছ ৰাইটিংৰ টাইপছ 3 লৈ তো 3 নম্বৰ টাইপছত কি আছে তোমালোকে চাই লোৱা ইয়াতে MCQ টাইপ আনসিন পেজেছ আছে তো যিবিলাক তোমালোকৰ আগতে কোৱেশ্চন হিচাপে পাইছিলা তোমালোকে আনসাৰ লিখিব লাগিছিল থিওৰি পেপাৰৰ নিচিনা তো ইয়াতে তোমালোকৰ MCQ কোৱেশ্চন আছে তো ইয়াতে কোনটো আনসাৰ হ'ব হেতু বাছি উলিয়াব লাগে তো প্ৰথমটো কোৱেশ্চন তোমালোকে চাই লোৱা আমি পিছত পেজেছটো পঢ়িম পেজেছৰ কাম পিছত পঢ়া প্ৰথমতে আমি কোৱেশ্চনটো চাই লওঁ প্ৰথম কোৱেশ্চন আছে গান্ধীজি said that good handwriting is not a necessary part of education তো ইয়াতে কোৱেশ্চনটো আছে গান্ধীজিয়ে কিয় কৈছিল যে গুড হ্যান্ডৰাইটিং অৰ্থাৎ ভাল হ্যান্ডৰাইটিং নেসেসারি পার্ট নহয় এডুকেশনৰ এটা ইম্পৰ্টেন্ট পার্ট নহয় তো ইয়াৰ আনসারটো কোনটো হ'ব তো প্ৰথমতে তোমালোকে অলপ পঢ়ি চোৱা যে ফাৰ্স্ট গান্ধীজি বিলিভ that good handwriting was not a necessary part of education so he does not focus much on his handwriting তো সেই কাৰণে কি কৰা নাছিল যে গান্ধীজিয়ে বিশ্বাস কৰিছিল যে গুড হ্যান্ডৰাইটিং পার্ট অফ নেসেসারি নহয় যে এডুকেশনৰ কাৰণে শিক্ষাৰ কাৰণে তো তেওঁ কি কৰিছিল যে নিজৰ হ্যান্ডৰাইটিংত বেছি ফোকাস কৰা নাছিল অৰ্থাৎ তেওঁৰ হ্যান্ডৰাইটিং কি আছিল বেয়া আছিল তো তোমালোকে চোৱা যে অপচনত কোনটো আছে যে বেয়া হ্যান্ডৰাইটিং আছিল তো তোমালোকে চাব পাৰিছে যে অপচন এ আছে হিজ হ্যান্ডৰাইটিং ইজ বেড তো এইটো হৈ যাব ইয়াৰ আনসাৰ এইবিলাক অলপ মাইন্ড বেস কোৱেশ্চন হয় অলপ বেছি গভীৰভাৱে ভাবিব লাগে কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা যে আনসিন পেজেছত তোমালোকে বাহিৰা কোৱেশ্চন যে তোমালোকে নিজে অলপ ভাবি লৈছা যে হেইটো হ'ব পাৰে হেইবিলাক কিন্তু নহব যেটো তোমাৰ পেজেছত থাকিব পেজেজৰ আনসাৰটোৱে কিন্তু ৰাইট তোমালোকে নিজৰ মাইন্ডৰ পৰা অলপ বনাই লিখিবা হেইবিলাক কিন্তু পেজেজত ইনক্লুড কৰা নহব মনত ৰাখিবা এই কথাটো নেক্সট 41 নম্বৰ কোৱেশ্চনত চোৱা গান্ধীজি at first does not focus on handwriting because গান্ধীজিয়ে কিয় প্ৰথমতে নিজৰ হ্যান্ডৰাইটিংত ফোকাস কৰা নাছিল তো ইয়াৰ আনসাৰটো সেমে হ'ব কাৰণ গান্ধীজিয়ে ভবা নাছিল যে গুড নেসেসারি হয় গুড হ্যান্ডৰাইটিং পার্ট অফ এডুকেশন তো ইয়াৰ আনসাৰটো হৈ যাব কোনটো চাই লোৱা বি নম্বৰ অপচনত আছে এইটো গান্ধীজি বিলিভ that good handwriting was not a necessary part of education একে কোৱেশ্চন ঘুৰাই পকাই দিয়া হৈছে দুইবাৰকে তাৰ পিছত নেক্সট কোৱেশ্চনটো চোৱা why গান্ধীজি was not able to improve his handwriting তো এইটো আমি বিচাৰিব লাগিব পেজেজৰ পৰা পেজেজত আহো তো ইমপ্ৰুভ ওয়ার্ডটো ক'ত আছে আমি চাব লাগিব ইমপ্ৰুভ ওয়ার্ডটো চোৱা ইয়াতে আছে লাষ্টৰ পৰা 4 নম্বৰ হাৰি try to improve his handwriting but it was too late then যেতেও হ্যান্ডৰাইটিং ইমপ্ৰুভ কৰিব বিচাৰিছিল কিন্তু ইট ওয়াজ টু লেট বহুত দেৰি হৈ গৈছিল তো ইয়াতে চোৱা ইট ওয়াজ টু লেট ক'ত আছে বি নম্বৰ অপচনত আছে ইট ওয়াজ টু লেট দিস ওয়াজ আ চাইল্ডহুড প্ৰেক্টিস এটো হৈ যাব আনসারটো নেক্সট আছে 43 নম্বৰ কোৱেশ্চন হুইচ ইজ দ্য অপোজিট ওয়ার্ড অফ এশম এশম মানে হৈছে তোমাৰ লাজ পোৱা তো ইয়াৰ
অপোজিট ওয়ার্ড অর্থাৎ বিপরীত শব্দটো কোনটো হৈ যাব শ্যাম কত আছে অর্থাৎ বি নম্বৰত আছে আনশ্যাম তো আনশ্যামটো হৈ যাব তোমালোকৰ এটো আনসারটো তো এইখিনি আছিল তোমালোকৰ আনসেন পেজেছৰ কোৱেশ্চন সমূহ এতিয়া আমি গৈছো সিন পেজেছ সমূহলৈ ইজি হয় আনসেন পেজেছতকৈ কাৰণ সিন পেজেছ সমূহ তোমালোকৰ কিতাপৰ পৰাই দিয়া থাকে তো তোমালোকে ইয়াতে চোৱা লেন্সৰ পাঠৰ পৰা দিয়া আছে এই লেটাৰটো গৰ্ডৰ পৰা দিছে এটো কোৱেশ্চনটো পেজেছটো পঢ়ি চোৱা তোমালোকে ইয়াৰ প্ৰথমটো কোৱেশ্চন আছে হোৱাট ওয়েৰ দা চিলড্ৰেন অফ লেন্সো ডুইং তো এটো তোমালোকে পেজেছ নহলেও পাৰিবা আনসারটো তো ইয়াৰ আনসারটো তোমালোকে পেজেছতে পাই যাবা ইয়াতে আছে দা ওল্ডাৰ বয়জ ওয়েৰ ওয়ার্কিং ইন দা ফিল্ড while the smaller ones were playing near the house 2 নম্বৰ কোৱেশ্চনটো আছে what did Lenso see in the northeast ইয়াতে নৰ্থইষ্টৰ বিষয়ে দিয়াই আছে চোৱা তোমালোকে নৰ্থইষ্ট কি চাইছিল নৰ্থইষ্টত ইয়াতে হ'ব Lenso seen in the northeast huge mountains of clouds 3 নম্বৰ কোৱেশ্চন why did he go out in the rain and what his reaction was তো ইয়াতে আছে সোয়া তোমালোকে the man went out for no other reason তো ইয়াতে তোমালোকে লিখিবা Lenso go out in the rain for no other reason but he felt the pleasure of rain on his body তাৰ পিছত প্যাৰাগ্ৰাফ চেঞ্জ কৰি আৰু এটা কোৱেশ্চন আৰু এটা আনসাৰ লিখিবা কাৰণ ইয়াতে তোমালোকৰ দুটা কোৱেশ্চন আছে what his reaction was ৰিঅ্যাকশনটো তোমালোকে প্যাৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা he exclaimed that it was not raindrops falling in the sky they are like new coins এইখিনি আছে ইটোৰ আনসাৰ 4 নম্বৰ কোৱেশ্চন আছে find in the passage the antonym of pain painৰ তোমাৰ antonym অর্থাৎ বিপৰীতটো লিখিব দিছে তো পেইনৰ বিপৰীতটো কি হবে ইয়াতে পেইন মানে দুখ পোৱা বা দুখ পোৱা তো ইয়াৰ বিপৰীতটো হৈ যাব তোমাৰ প্লেজার তো আনসারটো লিখিবা the antonym of pain is pleasure তো এইখিনি আছিল তোমালোকৰ আনসেন পেজেছ আৰু সেন পেজেছৰ কোৱেশ্চন সমূহ ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলটো যদি তোমালোকে নতুন আহিছিলা তেন্তে সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ